জয় গুরু শঙ্কৰ সর্বগুণাকৰ যাকেৰি নাহি কেউ পাম তুহারি চরণ ৰেণুকত কোটি বাৰে কৰো প্ৰণাম তুহারি চরণ ৰেণুকত কোটি বাৰে কৰো প্ৰণাম। হে রাম শঙ্কৰ মাধৱ অভেদ ঈশ্বৰ গুৰু নাহি আতপৰ তাহান গুণক কীৰ্তন কৰিয়া কৃত হয়ে নর তাহান গুণক কীৰ্তন কৰিয়া কৃত হয়ে নর শ্রীমদ্ ভাগৱত মূৰ্তি বৰ্ণন। হে ৰাম বন্ধু পৰম গুৰু মহাভাগৱত কৃপা কৰা কৃপা মই ধৰো চৰণত বন্ধু পৰম গুৰু মহাভাগৱত কৃপা কৰা কৃপা মই ধৰো চৰণত প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুতয় তৃতীয় চতুৰ্থে জানা হুৱে অৰুণোদয় নাভি দেখে পঞ্চমে ষষ্ঠে অবক্ষস্থল সপ্তমে অষ্টমে খৰ কমল যুগল কণ্ঠ দেখে নৱমে দশমে যাৰ তুণ্ড একাদশে ললাটে দশে ভৈল মুণ্ড হেন ভাগৱতৰ মূৰ্তি মনোহৰ তমাল সদৃশ বৰ্ণ শ্যাম কলে পৰ বন্ধু পৰম গুৰু মহাভাগৱত কৃপা কৰা কৃপাময় ধৰো চৰণত কৃষ্ণ। শ্ৰীমদ্ ভাগৱত প্ৰথম স্কন্ধ প্ৰথম অধ্যায়। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। পদ মঙ্গলাচরণ। কৃষ্ণ। হে রাম জয় জয় কৃষ্ণ কৃপা মহেশ্বর যার আজ্ঞা হিরে বহে ব্রহ্মা হরি হর মৎস্য কুর্ম আদি অংশ অবতার যার
কৃষ্ণ কোটি কোটি নমস্কাৰ নমো নমো মধুমূৰ ৰিপু মহাহৰি অন্তে জয়ুত্তম আতি হৈ যাক স্মৰি সমস্তে জগত উদ্ধাৰ যাৰ নাম অৰাম হেনয় কৃষ্ণ কৰো সহস্ৰ প্ৰণাম প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হৰি স্মৰণে আৰম ভৰ হোক পৰীক্ষিত মুখ্য কথা দ্বাদশস্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কৃষ্ণৰ কিংকৰ অৰাম প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহা মুনীন্দ্ৰম সংক্ষেপ কৰি অযোধ্যা ৰিয়া তাৰ হার শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ প্ৰয়াৰ সংক্ষেপ কৰি অযোধ্যা ৰিয়া তাৰ হার শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ প্ৰয়াৰ কৃষ্ণ জয় জয়তে মোৰ দুজনা গুৰুৰ দুখানি অৱশিষণ স্মৰণ কৰি সেৱন কৰি বন্দন কৰি আজি গৃহস্থধৰ্মী বাপজনাৰ গৃহত গৃহ মংগলাৰ্থে সমস্ত জীৱৰ কল্যাণাৰ্থে লগতে তেৰাৰ বংশ পৰিয়াল ইষ্ট কুটুম মিত্ৰ বন্ধু বান্ধৱ সমস্তৰ প্ৰতি ভগৱন্তৰ কৃপা হওক তাৰ অৰ্থে বৈকুণ্ঠৰ পৰম শাস্ত্ৰ শ্ৰীমদ ভাগৱত শাস্ত্ৰ এভাগী তেৰা হবে গৃহতে পাঠ বিশ্লেষণ আলাপ আলোচনাৰ কাৰণে আয়োজন কৰিছে ভগৱন্তৰ পৰম কৃপা আৰু ভগৱন্তৰ পৰম কৃপা হোৱাত ভকতৰ সংগত এৰাই গৃহতে মিলিছে ভাগৱত বাণী একাদশ স্কন্ধ কৈছে উদ্ধৱক যে তোমাৰ প্ৰতি কলিৰ কৃপা হৈছে নে মোৰে কৃপা হৈছে ভগৱন্তই কৈছে মোৰ কৃপা হ'ব কলিত নে কলিৰ কৃপা হ'ব এইটো প্ৰমাণ তুমি কেনেকে পাবা উদ্ধৱ জানানে মনত ৰাখিবা ওৰাম ভকতৰ সংগ মিলে কৃষ্ণৰ কৃপাত এ ভকতৰ কৃপায়ে মিলে ঈশ্বৰ সাক্ষাৎ যে কলি যুগত মোৰ কৃপা হলে মই কাকো দৰ্শন নিদিওঁ কলি যুগত দৰ্শন শেষ মই ৰজা পৰীক্ষিতকে দৰ্শন নিদিলোঁ মাতৃ গৰ্ভত থাকোঁতে মই দৰ্শন দিছিলোঁ তেওঁ আৰু মই ৰক্ষা কৰিছিলোঁ বিপদৰ কিন্তু কলি যুগ যেতিয়া হ'ল যেতিয়া ব্ৰহ্ম সাপ পালে মই তেতিয়া তেওঁক দৰ্শন নিদিলোঁ কিয় যে কলি যুগ মাতৃ গৰ্ভত থাকোঁতে দ্বাপৰ যুগ আছিল দ্বাপৰ যুগত মই যুগ ধৰ্ম অনুযায়ী মই তেওঁ মাতৃয়ে যেতিয়া স্তুতি কৰিছিল মই সেই স্তুতিত সন্তুষ্ট হৈ অংগুষ্ঠ প্ৰমাণ হৈ গৰ্ভত প্ৰৱেশ কৰিছিলোঁ কৰি দ্ৰোণীৰ ব্ৰহ্ম অস্ত্ৰৰ পৰা মই তাক ৰক্ষা কৰিছিলোঁ কিন্তু সেই একেজন পৰীক্ষিতকে ৪৫ বছৰ পিছত মই কিন্তু যেতিয়া ব্ৰহ্ম সাপ পায় মই তেওঁক দেখা নিদিম নিদি কি কৰিম তেওঁৰ ওচৰলৈ
তেওঁ যাব নালাগে, তেওঁৰ ওচৰলৈ মই পঠাম, কাক? ভকতক পঠাম, সাধুক পঠাম, সন্তক পঠাম। সেইকাৰণে খুব মহামুনিক পঠিয়াই দিছিল যে তেওঁক মই এই সংসাৰৰ তাৰণৰ পৰা, ভয়ৰ পৰা, মৰিম থকা ভয়টোৰ পৰা আঁতৰাবলৈ মই ভকতক পঠিয়াই দিম। সেইকাৰণে খুব মহামুনিক পঠিয়াই দিছিল। সেইকাৰণে কৈছে ভাগৱত বাণীত ১১ স্কন্ধত, ভকতৰ সংগ বিনে কৃষ্ণৰ কৃপা, যিটো দিনত তুমি ভকত লগ পাবা জানিছা মোৰ প্ৰতি কৃষ্ণৰ কৃপা হ'ল। আৰু যিদিনাই তুমি অভকত, যিবিলাক মানে কলিৰ প্ৰভাৱশালী লোক, সেইবিলাকক লগ পাবা জানিবা কলিয়ে তোমাক দুৰ্বাৰ দুসংগ লগ কৰাই দিছে। সেইকাৰণে কৈছে, ও দুৰ্বাৰ দুসংগ দুৰ্বাসনা দুষ্ট, হৰি 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 হৰিয়ে অনাদি অবিদ্যা, আপুনি ভুলো। গতিকে আজি গৃহত ভকতৰ পদাৰ্পণ হৈছে, আই মাতৃসকলৰ পদাৰ্পণ হৈছে, আৰু ভগৱন্তৰ পৰম কৃপা হৈছে। এয়াই মানিব লাগিব। নহ'লে ভাগৱত ইমান সোনকালে নিজৰ ইচ্ছামতে আপুনি বাৰ্থডে, বিয়া পাতিব পাৰিব, বেলেগ অনুষ্ঠান, ৰাজসিক তামসিক অনুষ্ঠান পাতিব, কিন্তু শুদ্ধ সাত্বিক ভাগৱতৰ অনুষ্ঠান, নামৰ অনুষ্ঠান আপোনাৰ মতে নহয়, ভগৱন্তৰ মতে, ভগৱন্তই কৰাব তাৰমানে। গতিকে এইটো আপোনালোকক প্ৰমাণ পাব। গতিকে প্ৰথম গুৰু বন্দনাৰে আমি কৃষ্ণ কথা আৰম্ভ কৰিছোঁ। আৰু গুৰু বন্দনাৰ পিছত আপোনালোকে জানে আমাৰ মহাপুৰুষীয় পৰম্পৰাত 4টা পৰ্যায় আছে। এটা হৈছে প্ৰথম গুৰু, গুৰুৰ পিছত দেৱ, দেৱৰ পিছত নাম, নামৰ পিছত ভকত। এতিয়া প্ৰথম গুৰু, গতিকে গুৰু ভগৱন্তৰ ওচৰলৈ যাবলৈ এই 4টাৰ সহায় লাগিব। এই 4টাৰ সহায়তহে তুমি ভগৱন্তৰ ওচৰলৈ যাব পাৰিবা, ভাগৱত ধাৰণাটো হৃদয়ত আনিব পাৰিবা। প্ৰথম গুৰু, প্ৰথম গুৰুত টাচ কৰিব লাগিব। গুৰু, সেইকাৰণে গুৰু বন্দনা ভাগৱতৰ কথা। ভাগৱতেই কৃষ্ণ, কৃষ্ণই ভাগৱত। গতিকে কৃষ্ণৰ ওচৰলৈ, কৃষ্ণৰ কথা হৃদয়ত ধাৰণ কৰিবলৈ তুমি গুৰু বন্দনা কৰিব লাগিব প্ৰথম। তাৰ পৰা গুৰুৰ পিছত কৃষ্ণদেৱ। কৃষ্ণদেৱ কি? যে ভাগৱতখন হৈছে ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ ভাংময় স্বৰূপ মূৰ্তি, কৃষ্ণদেৱৰ ভাংময় স্বৰূপ মূৰ্তি। সেইকাৰণে মূৰ্তি বৰ্ণনা কৰা। ই ভাংময় স্বৰূপ মূৰ্তি, লিখিত আৰু কথিত, ইয়াক লিখিব পাৰি আৰু পাঠ কৰিব পাৰি, ভাংময়। আৰু 3 নম্বৰ নাম, সেইকাৰণে মংগলাচৰণ পাঠ কৰা। ইয়াৰ পিছত আমি এতিয়া প্ৰথম মংগলাচৰণ প্ৰথম অধ্যায় পাঠ কৰিছোঁ। মংগলাচৰণ কি? যে কলিযুগত যদি তোমাৰ মংগল, হিত, কল্যাণ সাধন কৰিব পৰা বস্তু আছে, সেয়া ভগৱন্ত ঈশ্বৰ পুৰুষৰ নাম। তাকে কোনেও তোমাৰ মংগল আচৰণ কৰিব তোমাক নোৱাৰে। সেইকাৰণে কৈছে জগজীৱন ৰাম, জগজীৱন ৰাম, জগতৰ সুমংগল তোৱা গুণ নাম। তোমাৰ নামেহে মংগলটো আনিব পাৰিব, তোমাৰ নামেহে তোমাক তৰাব পাৰিব, নামেহে ৰক্ষা কৰিব পাৰিব। ৰজা পৰীক্ষিতে শেষত চাৰিটা কৈ দিছে। গতিকে তাৰপিছত আছে ভকত পৰ্যায়। ইয়াতে ভকত পৰ্যায়ত আমি অনুষ্ঠানটোৰ লগত ৰচিত হৈ এটা অধ্যায় বা পাঠ এটা কৰোঁ, যিটো ভকতে বিচাৰে, সেইটো ভকতে ৰস পায়, সেইটো ভকতত ৰহস্য পায়। সেইকাৰণে গুৰুদেৱ নাম ভকত। ইয়াৰ পিছত ভকত পৰ্যায়ত যে ভকতে কি বিচাৰিছে। আজি যদি জন্মদিন হয়, আমি এটা জন্মৰ আখ্যান পঢ়িলে ভাল পাম। এটা যদি কিবা এটা আমাৰ বেলেগ অনুষ্ঠান হয়, বিবাহৰ হ'লে বিবাহৰ আখ্যান এটা পঢ়ি ভাল পাম। গতিকে সেইটো ভকতৰ বিচাৰত হয়। গতিকে এই 4টা পৰ্যায়ত ভাগৱত আহে আৰু ভাগৱতৰ তাত সোমাবলৈ পাৰি। গতিকে আমাৰ ভাগৱতৰ কথা প্ৰথম ক'লে যে এয়া মংগলাচৰণ। মংগলাচৰণৰ পিছত কৈছে, হে ৰাম 28 সহস্ৰ ঋষি বেদ তপধান, বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপূৰ্ণ স্থান, মধ্য কৰি সুতক তিলা সত্ৰ তথা, সৌন প্ৰমুখে শুনে ভাগৱত কথা। হে ৰাম সৌন কবদতী সুত শুনা মহা নিষ্ঠবাণী, পৰম পাতকী কলি পাইলে হেন জানি,
হে ৰাম আৰম্ভিলো যজ্ঞ আমি সহস্ৰ বছৰ হোমে ধূম ধূম বৰ্ণ ভৈল কলে হে ৰাম যিটো কৰ্ম কৰো ইয়াত নাহি কে বিশ্বাস অ ৰাম আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে নাশ হে ৰাম আমাৰ সম্প্ৰতি তুমি চিন্তিও কহিত কৰায়কবান কৃষ্ণ চৰিত্ৰয় কৃষ্ণ যে 28 সহস্ৰ ঋষি বেদত প্ৰধান এটা ডাঙৰ কথা তেওঁলোক শাস্ত্ৰজ্ঞ বেদজ্ঞ মহা পণ্ডিত 28 সহস্ৰ ঋষিয়ে আহি সূতক মধ্য কৰি সূতক মূল কৰি মুখ্য কৰি মান্য কৰি তেওঁ সত্ৰ পাতিছে কথা হ'ল 28 সহস্ৰ লোকে ভালদৰে কথাখিনি শুনিব যে এয়া হৈছে তেওঁলোকে নিজেই স্বীকাৰ এটা কৰি লৈছে আৰু এলা কথাও নহয় একেবাৰে শাস্ত্ৰজ্ঞ তেওঁলোক বেদজ্ঞ বেদত 28 সহস্ৰ ঋষি বেদত প্ৰধান বুলি কৈছে তেওঁলোকৰ কি হৈছে যে তেওঁলোকৰ কেনা এটা লাগি আছে কেনাটো লাগি আছে যিটোৱে তেওঁলোকে সফল হ'ব নোৱাৰে যে মহাৰাজ পৰীক্ষিতে মহামুনি শুকৰ পৰা যেতিয়া ভাগৱত শুনিছিল তেতিয়া 60,000 ঋষি তেওঁৰ লগত গংগাৰ পাৰত আছিল কিমান আছিল 60,000 পিছত তাৰ লগত এজন 60,000 এজন সেয়া আছিল মহাৰাজ পৰীক্ষিত আৰু মহাৰাজ পৰীক্ষিতে শুকক সুধিছিল যে তুমি যে কৈছা শ্ৰৱণম কীৰ্তনম শ্ৰৱণ কৰিব লাগে কীৰ্তন কৰিব লাগে এইটো কেনেকুৱা কথা মোৰতো কোনো পুৰুষে ইতিমধ্যে কোনো পুৰুষেতো শ্ৰৱণ কীৰ্তন কৰি তৰা মই শুনা নাই মোৰ পিতামহ ভীষ্ম মোৰ পিতামহ অৰ্জুন তেওঁ তপ কৰিছিল ভীমে তপ কৰিছিল যুধিষ্ঠিৰে যজ্ঞ কৰিছিল এইবিলাক কৰি তেওঁলোক শেষ হৈ গৈ আছে তৰি গৈ আছে কিন্তু তুমি যে এটা নতুন কথা কৈছা এতিয়া কৈছে হে ৰাজন তোমাক ভগৱন্ত পুৰুষে গৰ্ভত থাকোঁতে যি দেখা দিলে এতিয়া তোমাক দেখা নিদিয়ে নিদিয়াৰো কাৰণ হ'ল আৰু 2 নম্বৰ কথা তুমি যি তোমাক শ্ৰৱণ কীৰ্তন কৰিলো কথা কলো এই ব্যৱস্থাটো প্ৰথম তুমি শ্ৰোতা ভক্ত কিয় যে সত্য যুগে ধ্যান তেতা যুগে যজ্ঞ দাপৰ যুগলৈ পূজা আছিল কলি যুগ ইতিমধ্যে তুমি জন্ম পোৱাৰ এতিয়া 30 বছৰ পিছত অৰ্থাৎ কলি যুগ ইতিমধ্যে 15 বছৰ পাৰ হৈ গৈছিল কলি যুগত কোনো ধৰণৰ তপ জপ হোম যজ্ঞ কাম নিদিব অৰ্থাৎ ৰজা যেতিয়া গৰ্ভত আছিল তেতিয়া ভগৱন্ত পুৰুষে দেখা দিছিল এইটো দাপৰ যুগ ৰজা জন্ম পোৱাৰ 15 বছৰ পিছত দাপৰ যুগ শেষ হৈ গৈছে আৰু ৰজাৰ 45 বছৰ বয়সত ৰজাই ব্ৰহ্মশাপটো পাইছে তাৰমানে ৰজা জন্ম পোৱাৰ 30 বছৰ পিছত দাপৰ যুগ শেষ হৈ গৈছে আৰু 45 বছৰত ব্ৰহ্মশাপ পাইছে তাৰমানে 15 বছৰ ৰজা কলি যুগত আৰু কলি যুগত কাৰণে ভগৱন্তই কৈছে যে মই দৰ্শন কাকো কাৰণ মই দৰ্শন দিয়া নহ'ব সত্য যুগত দাপৰ যুগলৈ মই দিলো ভকতে মোক একান্ত মনে ধ্যান কৰে হাবিত গৈ কৰে কোনোবাই ঘৰত গৈ কৰে কোনোবাই কৰে আৰু ধ্যানত মই সন্তুষ্ট হৈ মই যেহেতু ধৰাধামত আছিলো মই সুশৰীৰে তেওঁক দেখা দিব পাৰিছো আৰু মোৰ এইটো কথা যে মোৰ এটা বিশেষ গুণ আছে যিটো মই দ্বাৰকাতো আছো হয় মই অৰ্জুনে মাতিছে অৰ্জুনৰ তাতো আছো এইটো কোনো দেৱ দেৱীৰ নাই
অকল মোৰহে আছে, কাৰোৱেই নাই। যি এৰিলে এৰিলে, সেই খালী হৈ যাব, কিন্তু মই পাৰোঁ। আৰু সেইকাৰণে মই দাপৰ যুগলৈ মই সকলোৰে মনোবাঞ্ছা সেনেকৈ পূৰ্ণ কৰিছিলোঁ। কিন্তু কলি যুগত নহ'ব। আকৌ মই চক্ষু বৰ্হি ইন্দ্ৰিয় চক্ষুৰে কোনে মোক দেখা নাপায়, অন্তৰ ইন্দ্ৰিয় দৰ্শনেৰে মোক হৃদয়তহে মোক হৃদয়স্থিত হৈ তুমি জানা কৰা বা আমি শিকি শেষ কৰিব লাগিব। ৰজা পৰীক্ষিতকে দেখা নিদিলে। আমাৰ নিচিনা সংসাৰী বহুতেও কয় মই দেখিছো, সেইটো তেওঁৰ মনৰ ভ্ৰম। কৃপালুগুৰুৱে কতো কোৱা নাই যে মই দেখিছো বুলি। কৈছে আমি হৃদয়ত স্থিত কৰিব লাগিব, হৃদয়ত উপলব্ধি কৰিব লাগিব ভগৱন্তৰ কথা। কলি যুগত আকৌ দেখা ভগৱন্ত পুৰুষে নিদিয়ে। আৰু তেতিয়া 30 বছৰ গ'ল, তেতিয়া 60,000 ঋষিয়ে শুনিলে। তাৰ ভিতৰত অকল ৰজা পৰীক্ষিতে কথাখিনি হৃদয়ৰে শুনিলে। কথাখিনি দুবাৰ দুঠাইতে শুনিব পাৰে, এটা হ'লে মাথাৰে কথা আৰু কৃষ্ণ কথা হৃদয়ৰে শুনে। ই অন্তৰলৈ যাব লাগিব। মাথালৈ গ'লে কি হ'ব, যে ঋষিখিনিৰ নিচিনা হ'ব। এই যে 60,000 ঋষিয়ে শুনিলে, ৰজা পৰীক্ষিতক সুধিছিলে, দ্বিতীয় স্কন্ধতে খুব সুন্দৰভাৱে আছে। শুকে সুধিছে তুমি কিহৰ কাৰণে ভাগৱত শুনিবা? যে মোক মোৰ মনুষ্য লোকম কিম কাৰ্যম, মৃত্যুমুখী লোকসকলে কি কাম কৰা উচিত, কি কথা শুনা উচিত, কাৰ নাম লোৱা উচিত, ইয়াৰ মূলত এইবিলাকৰে মোক প্ৰশ্নৰ উত্তৰ লাগে। তেতিয়া কৈছে হে ৰজা শ্ৰৱণম কীৰ্তনম, এক কৃষ্ণ নামৰ তুমি শ্ৰৱণ কীৰ্তন কৰা, তেতিয়া তুমি তৰণৰ উপায় পাই যাবা। আৰু তেতিয়া ৰজাই যেতিয়া তেনেকে কৈছিলে, তেতিয়া ৰজা ক'লে যদি তুমি তৰণৰ উপায় হিচাপে কৃষ্ণ কথা শুনিব বিচাৰিছা, তেতিয়াহ'লে তুমি কথাখিনি হৃদয়লৈ নিব লাগিব। হৃদয়লৈ নিলে তুমি তৰণৰ উপায় পাই যাবা। আৰু যদি তুমি মাথালৈ নিয়া, ঋষিসকলৰ নিচিনা তেনেকুৱা মাথালৈ নিলে কিন্তু এই যে ঋষিসকলে কি কৰিলে, 60,000 ঋষিয়ে শুনিছিলে, শুনাৰ পাছত তেওঁলোকে মাথালৈ নিলে কাৰণে তাৰে কেইটামান বছৰৰ পাছতেই চব কথা পাহৰি গৈছিল। পাহৰি গৈ কৃষ্ণ কথাত বিশ্বাস নহ'ল। মাথালৈ কোনে নি কৃষ্ণ কথাৰ সেই কৰে, কিছুমান স্কলাৰে, পণ্ডিতে, তেওঁলোকে কিবা এটা ডিগ্ৰী ল'বৰ কাৰণে ভাগৱতৰ ভক্তি তত্ত্ব বা কৃষ্ণ কথাকে মাথাৰে কৰিলে। পঢ়াৰ পিছত কিন্তু তেওঁলোকে কিন্তু যিয়ে হৃদয়তে পঢ়িব, কোনে পঢ়ে হৃদয়ৰে, নামঘৰৰ ভকতজনে, তেওঁ তৰণৰ উপায় পাব, এওঁ নাপায়। এওঁ কি হ'ব, পাহৰি যাব বেছি। এই যে 60,000 ঋষি আছিলে, তেওঁলোকে পুনৰাই কথাখিনি শুনিলে, পৰীক্ষিত তৰি গুচি গ'ল। তেওঁলোকে কি কৰিলে, সেইকাৰণে তেওঁলোকে নিজে স্বীকাৰ কৰিছে যে আমি কি বুলি ক'লে, যে পৰম পাতকী কলি পাইলে হেন জানি, আমি জানিলো কলি যুগ আহিলে, কিন্তু আগতে কি কৰিছো, আৰম্ভিলো যজ্ঞ আমি সহস্ৰ বছৰ, আমি কলি আহিল বুলিও জানিলো, আৰু পুনৰাই যজ্ঞ হোম তপ কৰাতেই ধৰিলো। আমি এইটো কথা নাজানিলো যে শ্ৰৱণম কীৰ্তনম, কৃষ্ণ কথা শ্ৰৱণ কৰি যে উদ্ধাৰ হ'ব পাৰি, সেইটো কথা আমি নেজানি পুনৰাই তেওঁলোকে কি কৰিলে, আকৌ হোম তপ আৰম্ভ কৰি দিলে। তেওঁলোকে হোম তপ এনেকুৱা আৰম্ভ কৰিলে যে তেওঁলোকৰ গোটেই গাটো হোমে ধূম্ৰ ক'ব, এতিয়া হোমে ধূম্ৰবৰ্ণ হৈ ল'ব লাগিব। হোমৰ কোনো ফল তেওঁলোকে তাৰ পৰা নেপায়। তেওঁলোকে কি কৰিলে, 60,000 ঋষি গুচি গ'ল একেবাৰে আকৌ শুকৰ ওচৰলৈ গুচি গৈ ক'লে, সেই শুকমুনি আমাক পুনৰাই সেই ৰজা পৰীক্ষিতৰ কোৱা কথাখিনি কৈ দিয়ক। সেইটো কিমান বছৰ, কলিযুগ পাৰ হৈ যোৱাৰ 256 বছৰ পিছত, ৰজা পৰীক্ষিতে 15 বছৰ পিছত, তাৰ পৰা 256 বছৰ পিছত আহি তেওঁলোকে পুনৰ শুকমুনিক ক'বলৈ ধৰিলে। তেতিয়া শুকমুনিয়ে ক'লে যে নহ'ব, এইখিনি কথা ক'বলৈ ভগৱন্ত পুৰুষে মোক ৰজা পৰীক্ষিতক ক'বলৈ আদেশ দিছিল, আৰু সেইমতে তেওঁৰ কথা মানি মই ৰজা পৰীক্ষিতক ক'লো আৰু তৰণৰ উপায় দি দিলো। সেয়াই মোৰ আছিল। তোমালোকে, মই জানিছো তোমালোকে মানে কথাখিনি মাথাৰে শুনিলা, তোমালোকে গৰ্বভাৱটো আহিল, গৰ্ব থকা কাৰণে তোমালোকে কথাখিনি পাহৰি গলা, তাত ভক্তি যোগ নহল। কিন্তু ভক্তিৰে গৰ্বহীনভাৱে এজনে শুনি আছিলে, ক'ৰ পৰা, যে মোৰ য'ত কথা কৈ আছিলো তাৰ পৰা বহু দূৰত তেওঁ শুনি আছিলে। তেওঁ কোন, যে উগ্ৰশ্ৰৱা শুক। পৰীক্ষা চালে শুকে, মানে ক'লে যে উগ্ৰশ্ৰৱা
সূতৰ এইখিনি গোটেইখিনি কথা মনত আছে। যদি তোমালোকে উগ্ৰশ্ব বা সূতক গুৰু মানি তেওঁৰ ওচৰত শৰণ লোৱা, তেতিয়াহ'লে উগ্ৰশ্ব বা সূতে তোমাক ক'ব। উগ্ৰশ্ব বা সূত কোন? যে ক্ষত্ৰিয়ৰ এজন ক্ষত্ৰিয়ৰ জনে এজন ব্ৰাহ্মণী কন্যাক বিয়া পাতিছিল। প্ৰতিকূল বিবাহ, উচ্চ দৰা নিম্ন দৰা উচ্চ কন্যা, আৰু সেইকাৰণে তেওঁ অকুলীনভাৱে হৈ গৈছিল, তেওঁ হীনকুলীয়া হৈ গৈছিল, নিষ্কুলীয়া হৈ গৈছিল। আৰু নিষ্কুলীয়া হৈ যোৱাৰ কাৰণে তেওঁৰ ছাঁটো গছকিলেও এই বেদজ্ঞ ব্ৰাহ্মণসকলে 10 বাৰ গা ধুব লাগে। তেওঁৰ সংগত বহা বাদেই দিয়ক, ছাঁটো গছকিলেও তেওঁৰ অকুলীন সুত, নিষ্কুলীয়া সুত, নিৰ্কুলীয়া সুত, সেই সূতৰ ওচৰলৈ যাবলৈ ক'লে। তেওঁৰ নামটো আছিল উগ্ৰশ্ৰৱা। উগ্ৰশ্ৰৱা মানে এটা বিজ্ঞানৰ শব্দ এটা, যিয়ে অতি শব্দ শুনিব পাৰে। কুকুৰ 20,000 20,000তকৈ বেছি ৰিং হোৱা শব্দটো শুনিব পাৰে, আল্ট্ৰাচাউণ্ড, এইটোতো অতি শব্দ। সেই বস্তুটো উগ্ৰশ্ৰৱা শ্ৰৱা মানে শুনিব পাৰে। তেওঁ ইমান দূৰত বহি আহিছিল যাতে গছৰ ছাঁত বহি আছিল, কাৰণ ছাঁটো যাতে ইফালে নপৰে। তেতিয়া শুক মহামুনিয়ে ভাগৱত কৈ আছিল, আৰু তেওঁ শান্ত মনে কৃষ্ণ কথাখিনি শুনি থকাৰ ফলত তেওঁৰ কথাবিলাক মনত আছে, আৰু তেওঁ তাৰ পৰা কথাখিনি শুনি নৈমিষাৰণ্যত অকলে বহি থাকে। ভাবে মোক বাৰু কোনে কি কৰিব, মইতো অকুলীন। গতিকেলৈ এইখিনি কথা উগ্ৰশ্ৰৱা মুনিৰ কথাটো কৈছিলে, যে তোমালোকে যদি শুনিবলৈ বিচাৰা তেতিয়াহ'লে তেওঁৰ তালৈ। তেতিয়া 60,000 ঋষিয়ে তাৰ পৰা গুচি আহি 60,000 ঋষিয়ে যেতিয়া গুচি আহিল, আৰু গুচি আহি ৰাস্তাতে সেই 60,000 ঋষিৰ মাজত কণ্ডল লাগিল, যে আমি ইমান বেদজ্ঞ, আমি ইমান শাস্ত্ৰজ্ঞ, আমি সেই অকুলীন সূতৰ মুখৰ পৰা কৃষ্ণ কথা শুনিম নে? আমি নুশুনো। তেওঁলোক অকুলীন, হীন জাতি এতিয়াও আছে। মই এতিয়াও সেনেকুৱা স্বভাৱৰ মানুহ আছে, মই নাই বুলি নকওঁ। তাৰ পৰা তেওঁলোকে কি হ'লে 32,000 তাৰ পৰা গুচি গ'ল। যে অৰ্থাৎ 32,000 ক'লে যে আমি শাস্ত্ৰজ্ঞ বেদজ্ঞ, আমি নুশুনো। চাওক, আৰু বাকী 28,000 ক'লে কি নহয়, কৃষ্ণ কথা একান্ত মনে শুনিবহে লাগিছে। গতিকে আমি কোনে কি কৈছে সেইটো কথা বাদ দিয়ক, কৃষ্ণ কথাহে শুনিম, আমি আটাইখিনিয়ে তালৈকে যাম। এই বুলি গোটেইখিনি অৰ্থাৎ 28,000 ঋষিহে তাৰ পৰা আহি 28,000 ঋষি তাৰ পৰা আহি আকৌ নৈমিষাৰণ্য পালে। নৈমিষাৰণ্য পাই তেওঁলোকে কি কৰিলে, 28,000 ঋষি আহি মানে কৃষ্ণ কথা সূতক ক'লে। কি বুলি ক'লে? সেইকাৰণে কৈছে যে বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান। স্থানৰ মহাত্মা আছে। যিকোনো ঠাইত কৃষ্ণ কথা আলোচনা নহয়, ঠাইখিনিৰো মহাভাগ্য লাগিব, কেইবাটা জনমৰ ভাগ্য লাগিব। কৃষ্ণ কথা কোৱাৰ ঠাইখিনি এটা ঘৰত এটা বাউণ্ডাৰীত বহুত জেগা আছে, কিন্তু ভাগৱত কথা য'ত আৰম্ভ হ'ব, কৃষ্ণ কথা য'ত শ্ৰৱণ কীৰ্তন কৰিব, তাৰ সেই ঠাইখিনিৰ এটা কৌটিকলীয়া পুণ্য অৰ্জন কৰি থয়, য'তে ত'তে নহয়। গতিকে চাওক, সেই মহাপুণ্য স্থান নৈমিষা ক্ষেত্ৰলৈ 28,000 ঋষিহে আহিল। বাকী 32,000 যে আমি অকুলীন সূতৰ পৰা, নিজ জাতি সূতৰ পৰা আমি কৃষ্ণ কথা নুশুনো, দেখিছেনে? সেইকাৰণে আহি মান্য কৰি সূতক পাতিলা সত্ৰ প্ৰথা। ইয়াত সত্ৰ শব্দটো পোন প্ৰথমেই মোৰ কৃপালু গুৰুৱে বৰ্ণনা। সত্ৰ শব্দটোৰ কথা হ'ল কি, যে সত্ৰ, আমাৰ যি সত্ৰ আছে আপোনালোকে দেখিছে, বৰপেটা সত্ৰ, মধুপুৰ সত্ৰ বা বৰদোৱা সত্ৰ আমাৰ ইয়াতো আছে। আমাৰ এইবিলাক বিভিন্ন সত্ৰ, সেইবিলাক হৈছে গুৰুজনাই কিছুমান তাত সত্ৰৰ মানে আনুষ্ঠানিকতা আৰু ক্ৰাইটেৰিয়া ফুলফিল কৰা সত্ৰ।
এইবিলাক মানে কিছুমান অনুষ্ঠান সত্ৰত সত্ৰাধিকাৰ থাকিব লাগিব, তাত কিছুমান সাঁচিপতীয়া সম্পদ বা পুৰণি আমাৰ খাদ্যৰ সম্পদ থাকিব লাগিব, চিন বস্তু থাকিব লাগিব, কেৱলীয়া থাকিব লাগিব, বিভিন্ন ধৰণৰ এটা মানে আনুষ্ঠানিকতা আছে। কিন্তু ইয়াত সত্ৰটো কি ব্যৱহাৰ কৰিছে? মান্য কৰি সূতক পাতিলা সত্ৰ তথা। ইয়াত আকৌ সেই আমাৰ ক্ৰাইটেৰিয়াখিনি ফুলফিল হোৱা নাই। সেই নৈমিষাৰণ্যত কি কৰিছে যে ইয়াত সত্ৰটোৰ অৰ্থ যে সৎ যুগ আৰ্তসকল সৎ উদ্দেশ্য এটালৈ আৰ্তসকল একত্ৰিত হোৱা স্থানখনকে সত্ৰ বুলি কৈছে। আৰ্তসকল কোন আৰ্ত? ইয়াত ঋষি 28,000 আৰ্ত। তেওঁলোকে হোম তপ যাগ যজ্ঞ, সেইকাৰণে কৈছে হোমে ধুম্ম বৰ্ণ হৈল কলেবৰ কৰি তেওঁলোক আৰ্ত হৈ পৰিছে। কেনেকনো তৰণৰ উপায় পাওঁ। এই কথা তেওঁলোকে আহিলে সৎ উদ্দেশ্য যে তেওঁলোকে তৰণৰ উপায় বিচাৰি সূতৰ ওচৰলৈ আহিলে। অকুলীন সূত, জাতি ধৰ্ম একো চোৱা নাই। আহি কৈছে যে তুমি আমাক এই সংসাৰ ভাগৰৰ পৰা তৰিবলৈ আমাক উপায়টো দিয়া। আৰু সেইকাৰণে সেই সৎ উদ্দেশ্য এটালৈ আৰ্তসকল আহি একত্ৰিত হোৱা যি স্থান তাকে সত্ৰ বুলি কৈছে। আৰু তাতে মান্য কৰি সূতক পাতিলা সত্ৰ তথা, তাত এজনক মান্যতা দিছে। আমাৰ এই যিটো অনুষ্ঠান, এয়া কি? সত্ৰীয় অনুষ্ঠান। অৰ্থাৎ ইয়াতে কি কৰিছে যে আমি ইয়াত সকলোৱে আৰ্ত, সংসাৰৰ মাজত হুবুদুবু খাই শাৰীৰিকভাৱে, মানসিকভাৱে, দৈহিকভাৱে, সামাজিকভাৱে আমি সকলোৱে আৰ্তসকল আহি আমি কি কৰিছো যে একত্ৰিত হৈছো সৎ উদ্দেশ্য এটালৈ। যে কি উদ্দেশ্য? কি বেলেগ উদ্দেশ্য একো নাই, কৃষ্ণ কথা আমি শুনিম। উদ্দেশ্য আমাৰ সেইটোৱে। সৎ উদ্দেশ্য এটালৈ আৰ্তসকল আহি যেতিয়া একত্ৰিত হৈ এজনক মান্য কৰি কৃষ্ণ কথাখিনি শুনি থাকে, সেইটো সত্ৰ বুলি। তাতে সূতক মান্য কৰিলে, তেওঁ জাত কুল একো কথা নাচালে। বাপজনে আমাক জিহ্বাজনক নিমন্ত্ৰণ দিছে, জাত কুল একো চোৱা নাই, খালি কৃষ্ণ কথা কব লাগে আৰু একান্ত মনে শুনিব লাগে। এই তাতেও তেনেকুৱা হৈছে। আৰু সেইকাৰণে কৈছে কি বুলি কৈছে? হে ৰাম আৰম্ভিলো যজ্ঞ আমি বছৰ, অহোমে ধুম্ম বৰ্ণ হৈল কলে বৰ। সেই 28,000 সৌনকক মুখ্য কৰি 28,000 ঋষিয়ে কৈ আছে সূতক, ৰাম যিটো কৰ্ম কৰো ইয়াত নাহিকে বিশ্বাস, আপোনাৰ আয়ু কৰিলো ব্যৰ্থে নাশ। তেওঁলোকে নিজে বেদজ্ঞ শাস্ত্ৰজ্ঞ হৈও নিজে স্বীকাৰ কৰি দিলে যে আমি আপোনাৰ নিজৰ আয়ু হোম তপ যাগ যজ্ঞ কৰি ব্যৰ্থহে পঠাইছো। দেখিছেনে? নিজে স্বীকাৰ কৰিছে। ৰাম আমাৰ অসম প্ৰতি তুমি চিন্তি উপহিত, ঋষিসকলে কৈ আছে সূতক। হে ৰাম কৰায় প্ৰাণ কৃষ্ণ চৰিত্ৰয় ঋত, পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ, তানে মহাভক্তি তু শ্ৰৱণ কীৰ্তন, ইহা কন জানি আন কৰ্ম কৰি মৰো, কৈও কৃষ্ণ কথা সুত সুখে যেন তৰু, ইহাতে সে আমাৰ মিলিল মহাৰংগ, তুমি হেন ভকতক ভাগ্যে পাইলো সংগ, ৰাম যত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল, ভকতৰ সংগৰু অল্প কোনোহি তুল। তেতিয়া ক'লে যে হে সূত,
তোমাৰ ওচৰলৈ আমি আহিছোঁ, আমি ইমান বছৰ হোম তপ যাগ যজ্ঞ কৰি একো ফল নাপালোঁ, তুমি আমাক কৃষ্ণ কথা কোৱা। আমি জানিছোঁ যে এই কৃষ্ণ কথা শ্ৰৱণ কীৰ্তনেহে এই কলিযুগত আমাক উদ্ধাৰ কৰিব। গতিকে তোমাৰ নিচিনা ভকতক, তোমাৰ নিচিনা মহন্তক আমি লগ পাই আমাৰ মনত বৰ আনন্দ লাগিছে। গতিকে ভকতৰ যত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল, ভক্তৰ সংগৰ অল্পকো নহয়। মানে ভকতৰ সংগৰ সমান একো সুখ হ'ব নোৱাৰে। কাৰণ ভকতৰ সংগত থাকিলে তুমি নিৰ্ভয়ে থাকিব পাৰা। ভকতৰ সংগত থাকিলে তোমাক যমেও টানি নিবলৈ নোৱাৰে। এটা ডাঙৰ কথা, যমকো কৈ দিছে যে সাৱধান, তুমি তাত থাকিবা, যম তুমি তাত থাকিবা, কিন্তু ভকতৰ সংগত, সাধুৰ সংগত, মোৰ নাম য'ত শ্ৰৱণ কীৰ্তন চলি থাকিব, তাত তুমি বৈষ্ণৱ হিচাপে থাকিবা। তাৰ ব্যতিৰেকে য'ত মায়া থাকিব, য'ত ব্ৰাহ্ম কথা ওলাই থাকিব, তাত তুমি যম ৰাজা হিচাপে থাকিবা। তুমি যিটো বৈষ্ণৱ, তুমি থাকিবই লাগিব, প্ৰতিটো স্থানতে তুমি থাকিব লাগিব, কিন্তু এঠাইত মানে বৈষ্ণৱ হিচাপে আৰু এঠাইত যম ৰাজা হিচাপে। য'ত যম ৰাজা হিচাপে থাকিবা, তাত তুমি সকলো জীৱৰ আয়ুস ক্ষয় কৰিবা, ক্ষণে ক্ষণে আয়ুস ক্ষয় যাব। আৰু য'ত মোৰ কথা কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন হৈ থাকিব, তাত তুমি কোনো জীৱৰে আয়ুস ক্ষয় কৰিব নোৱাৰা। সেইকাৰণে কয় কৃষ্ণ কথা শ্ৰৱণ কৰি থাকিলে তোমাৰ পৰমায়ু লাভ হয়, তাৰমানে ক্ষয় নাযায়। যমক কৈ দিছে তুমি ৰখাই থৈ দিব লাগিব, ৰখাব। ইয়াতো 8টা বাজিব, মোৰ ঘৰতো 8টা বাজিব, কিন্তু ইয়াত থকা সময়খিনিত সেইকাৰণে থকা সময়খিনিক যমক কৈছে তুমি তাত বৈষ্ণৱ, য'ত তুমি বৈষ্ণৱ হিচাপে থাকিবা, তাত তুমি আয়ুস ক্ষয় কৰিব নোৱাৰা, তুমি পৰমায়ু তেওঁলোকে লাভ হ'ব। সেইকাৰণে এঠাইত ক্ষয়, এঠাইত লাভ। আৰু যম সংগীতাত আছে। আৰু ইয়াতে কৈছে যে ভকতৰ সংগ, ভাগ্যতহে পৰম ভকতৰ সংগ পায়। ঋষিসকলে নিজে ক'লে, যে ভাগ্যত পায়। গতিকে মনত ৰাখিব যে ভকতে কেতিয়াও কাৰো ওপৰত অভিশাপ, হাওপাত, বেয়া কেতিয়াও নকৰে। কিয় নকৰে? অকল সাধুৰ আশীৰ্বাদ দিয়ে। কিয় দিয়ে? তেওঁলোকৰ দুৰ্বলতা দিয়ে। কেতিয়াও আপুনি এক চৰ মাৰক, তেওঁ যদি ভকত হয় একো নকয়, তোমাক ভগৱন্তই সুমতি দিব বা এনেকুৱা ক'ব, তোমাক ভগৱন্তই সুমতি দিয়ক, ভগৱন্তই কৃপা কৰক, ভাল কৰক, তুমি ভাল হোৱা, এনেকে ক'ব। কিয়? তেওঁলোকৰ দুৰ্বলতা নহয়। ভকতে জানে যে মোৰ ভক্তিত সুদৃঢ় বিশ্বাস আছে, মোৰ ভগৱন্তৰ প্ৰতি সুদৃঢ় বিশ্বাস আছে, আৰু মই যিটো কম ভগৱন্তই সেইটো কৰিব। মই যদি অভিশাপ দি দিওঁ, ভগৱন্তই তাক ফলাবই, এইটো চিউৰ। গতিকে মই কেতিয়াও, কাৰণ আজি খঙত দিলো, কাইলৈ মইতো পস্তাব লাগিব, মোৰ কাৰণে এইটো হ'ল, মই কেনেকুৱা ভকত, আনৰ অহিত চিন্তা কৰিলো। গতিকে মনত ৰাখিব, ভকতে কাৰো কেতিয়াও, তেওঁৰ অনিষ্ট হওক, কিন্তু সিজনৰ কেতিয়াও অপকাৰ চিন্তা কৰে। উদাহৰণ সহ যে ভকতে যিটো কয় ভগৱন্তই কৰে, ই সৃষ্টিৰ বাহিৰত হলেও কৰি দিয়ে। ভগৱন্তই যেতিয়া সৃষ্টিখন কৰিছিল, তেতিয়া ব্ৰহ্মাক কৈছিল, বেদখিনিতো ভগৱন্তৰ মুখৰ কথাই বেদ, সেই বেদকে ব্ৰহ্মাক দিলে যে মুখৰ কথা মানে নিয়ম, বেদ মানে নিয়ম। বেদ দিছে ব্ৰহ্মাক যে এই নিয়মত তুমি সৃষ্টিখন কৰিবা। সৃষ্টিৰ এটা নিয়ম, আৰু তোমাৰ সৃষ্টিৰ নিয়ম মই ভগৱান হলেও মানিম। যিহেতু মই মনুষ্য লীলা কৰি তাতে যাম, স্বৰ্গৰ বৈকুণ্ঠৰ পৰা যাম, মই সৃষ্টিৰ নিয়ম তাক মানিম। বৈকুণ্ঠ দেহ মোৰ তোমাৰ নিয়ম নচলিব, কিন্তু সৃষ্টি মই যেতিয়া তাত মনুষ্য লীলা কৰি যাম, মই সৃষ্টিৰ নিয়ম মানিম। আৰু সৃষ্টিৰ সেই হিচাপে নিয়ম দিছিলে, ব্ৰহ্মাই সেই হিচাপে নিয়ম কৰি সৃষ্টি কৰিলে। এটা নিয়ম আছিল যে পিতৃ মাতৃ নহলে কোনো জীৱৰ বিকাশ নহয়, পিতৃ আৰু মাতৃ লাগিবই, জ্বৰৰ পৰা কোনো বস্তুৰ বৃদ্ধি নহয়, এইটো এটা নিয়ম। ঠিক আছে, ভগৱন্তৰ মৎস্যৰ পৰা আদি কৰি অসংখ্য অৱতাৰ ধৰিলে। প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন, সৰ্বৱতাৰ কাৰণ নাৰায়ণ, তজু নাভি কমলত ব্ৰহ্ম ভৈলে যত, যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত, যুগে যুগে অসংখ্য অৱতাৰ ধৰিলে, হিচাপ নাই। তথাপিও কৃপালু গুৰে 24, মাধৱ মহাপুৰুষে 10, আৰু শেষত গৈ 1 লৈ গুচি আহিছে, সেইটো বেলেগ। বাৰু সেই যেতিয়া অসংখ্য প্ৰতিটো
অৱতাৰৰে পিতৃ আৰু মাতৃ আছে। সৃষ্টি নিয়ম মৎস্যৰ পৰা চাপ, কুৰ্মৰ পৰা চাপ, সকলো অৱতাৰৰ সৃষ্টি নিয়ম আছে। কিন্তু এটা দিনত সাধু সন্ত মহন্ত গো ব্ৰাহ্মণৰ ডিঙি কাটি কাটি